ইয়াততো বেলেগে প্ৰাৰ্থী দিবৰো সাহসে কৰা নাই নে ঘোষণাই কৰা নাই নাজানো এতিয়ালৈকেতো বেলেগে দিয়া নাই গতিকে যেতিয়া দিব যিজনৰ নাম লৈছে তেওঁতো 4টামান সমষ্টিত দৌৰাদৌৰি কৰি আছে তেওঁ ভাবি আছে যে কোনটোত বা জিকিব পাৰে কিন্তু অসমৰ কোনো সমষ্টিতে তেওঁ জিকিব নোৱাৰে সেইটো চিন্তা কৰিব নালাগে তেনেকুৱা যদি তেওঁ ভাবিলেহেঁতেন যে তেওঁ জিকিব পাৰে ইমান দিনটো ঘোষণাই হৈ গ'লহেঁতেন এটা চিন্তা জিকিব নোৱাৰে কাৰণে সুৰক্ষিত সমষ্টি বিচাৰি ইয়াৰ পৰা তাত দৌৰি আছে এতিয়া কোনটো বা সুৰক্ষিত হয় তেওঁৰ কাৰণে আমিও নাজানো কংগ্ৰেছৰ তাত মানুহ নাই কথাটো হ'ল যে AUDFৰ কোনোবা টিকট নোপোৱাই গৈ কংগ্ৰেছৰ ওচৰলৈ গ'লে তেওঁক টিকট দি ক'ৰবাত ভোট ল'ব পাৰে নেকি সেইটো চিন্তা কৰি আছে সেইকাৰণে AUDFৰ তালিকাখনলৈ ৰখি আছে কাৰণ কংগ্ৰেছ আৰু AUDF একেটাই পাৰ্টি এইটো A টিম B টিম গতিকে AUDFৰ কোনোবা প্ৰাৰ্থিত্ব নোপোৱা মানুহে তেওঁলোকৰ ওচৰলৈ যায় নেকি সেইটো কাৰণে ৰখি আছে তেওঁলোকৰ ওচৰত মানুহ নাই নহয় টিকট দিবৰ কাৰণে ভূপেন বৰা হ'ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ ৰাজনৈতিক জকৰ বুলি যে কয় সেইজন গতিকে তেওঁ এজন জকৰে ভাল ৰস দি থাকে চাৰ্কাছত যেনেকৈ জকৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে ভাল লাগে ফূৰ্তি লাগে কিন্তু জকৰজনটো চাৰ্কাছৰ মেইন মানুহ নহয় চাৰ্কাছৰ মেইন মানুহজন বেলেগ এতিয়া চাৰ্কাছৰ মেইন মানুহ তেওঁ কেতিয়া হ'ব নহয় তেওঁ হ'ল পলিটিকেল জকাৰ হিচাপে যোগ কৰি থাকিব আপোনালোকে আনন্দ লৈ থাকিব আমিও আনন্দ লৈ থাকিম ইমানেই যেতিয়ালৈকে এনেকুৱা জকৰৰ নেতৃত্বত ৰাজনীতিক দল চলিব তেতিয়ালৈকে তেনেকৈ চলিব যিদিনাখন নেতৃত্ব ল'ব পৰা মানুহ ওলাব তেতিয়া বেলেগ কথা আজিৰ তাৰিখত এজন জকৰে চাৰ্কাছখন চলাই আছে এতিয়া চাৰ্কাছখনটো জকৰৰ ওপৰত নচলে জকৰৰ ওপৰত মানুহে আনন্দ লয় ৰস লৈ মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ